জুৰিয়াত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাভূত নাছৰুট কাণ্ড। শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাক কেৰেপ নকৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিচালন সঞ্চালকে। শেহতীয়াভাৱে শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানসমূহত বিদ্যালয়সমূহৰ মুঠ ছাত্ৰ ছাত্ৰীৰ 25% দুখীয়া অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠদানৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু নগাঁও জিলাৰ উত্তৰ অঞ্চল বিশেষকৈ জুৰিয়াত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিচালন সঞ্চালকে চৰকাৰী নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই 100% ছাত্ৰ ছাত্ৰীৰ পৰাই 4,000 পৰা 5,000কৈ টকা ভৰ্তিৰ মাচুল আৰু মাহিলী 1,000 পৰা 1,500 টকালৈ সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। যদি কোনো দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে চৰকাৰৰ নীতি নিয়ম অনুসৰি বিনামূলীয়া শিক্ষাদানৰ বাবে দাবী কৰিছে, তেনে সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয় পৰিচালন সঞ্চালকে নিজৰ বিদ্যালয়ত আসন নাই বুলি ঘূৰাই পঠাৰ অভিযোগ উত্থাপন হৈছে। আনফালে শিক্ষা বিভাগৰ কোনো নীতি নিৰ্দেশনা কেৰেপ নকৰি নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক মেনেজ কৰি চৰকাৰীভাৱে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ চলাই আছে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বিৰুদ্ধে ৰাইজে অভিযোগ দিলে বিহিত ব্যৱস্থাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ বিৰুদ্ধে। আমাৰ এই প্ৰতিবেদনৰ পিছত অবৈধভাৱে চলা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব শিক্ষা বিভাগে সেয়া হ'ব লক্ষণীয়। আমি পৰৱৰ্তী প্ৰতিবেদনত অবৈধভাৱে চলা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ নামসহ উল্লেখ কৰি যাম। চাই থাকক নিউজ টাইম। জুৰিয়াত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাভূত নাছৰুট কাণ্ড। শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাক কেৰেপ নকৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিচালন সঞ্চালকে। শেহতীয়াভাৱে শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানসমূহত বিদ্যালয়সমূহৰ মুঠ ছাত্ৰ ছাত্ৰীৰ 25% দুখীয়া অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠদানৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু নগাঁও জিলাৰ উত্তৰ অঞ্চল বিশেষকৈ জুৰিয়াত একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিচালন সঞ্চালকে চৰকাৰী নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই 100% ছাত্ৰ ছাত্ৰীৰ পৰাই 4,000 পৰা 5,000কৈ টকা ভৰ্তিৰ মাচুল আৰু মাহিলী 1,000 পৰা 1,500 টকালৈ সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। যদি কোনো দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে চৰকাৰৰ নীতি নিয়ম অনুসৰি বিনামূলীয়া শিক্ষাদানৰ বাবে দাবী কৰিছে, তেনে সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয় পৰিচালন সঞ্চালকে নিজৰ বিদ্যালয়ত আসন নাই বুলি ঘূৰাই পঠাৰ অভিযোগ উত্থাপন হৈছে। আনফালে শিক্ষা বিভাগৰ কোনো নীতি নিৰ্দেশনা কেৰেপ নকৰি নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক মেনেজ কৰি চৰকাৰীভাৱে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ চলাই আছে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বিৰুদ্ধে ৰাইজে অভিযোগ দিলে বিহিত ব্যৱস্থাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ বিৰুদ্ধে। আমাৰ এই প্ৰতিবেদনৰ পিছত অবৈধভাৱে চলা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব শিক্ষা বিভাগে সেয়া হ'ব লক্ষণীয়। আমি পৰৱৰ্তী প্ৰতিবেদনত অবৈধভাৱে চলা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ নামসহ উল্লেখ কৰি যাম। চাই থাকক নিউজ টাইম।